বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছো চাওক ৰাজ্যৰ কৰ্মচাৰীসকলৰ পেনচনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেখাবলৈ লৈ আছো ইয়াৰ পাছৰ ইনফৰমেশন সমূহ আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে পেনচনৰ সৈতে জড়িত এখন গুৰুত্বপূৰ্ণ নটিচৰ ভিতৰত থকা ইনফৰমেশন সমূহ আজি আপোনালোকক জনাবলৈ যত্ন কৰিম দেখাবলৈ লৈ আছো পাছৰ ইনফৰমেশন সমূহলৈ আপোনালোকে মন কৰিব বিশেষকৈ অহা 2026 আৰু 27 বৰ্ষত অৱসৰ হ'ব লগা সকলে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো মিছ নকৰিব কাৰণ কৰ্মচাৰীসকলৰ ডেট অফ বাৰ্থৰ লগত জড়িত এটা অতিকৈ দৰকাৰী ইনফৰমেশন আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম তে বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে ইতিমধ্যে আপোনালোকৰ জ্ঞাতাৰ্থে অৰ্থাৎ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আমাৰ চেনেলত নতুনকৈ পেনচন নামেৰে এটা প্লেলিষ্ট আৰম্ভ কৰা হৈছে এইভাবেই যে বহু ক্ষেত্ৰত দেখা যায় বহু সংখ্যক কৰ্মচাৰীয়ে অৱসৰৰ পাছত এটা ইনফৰমেশনৰ বাবে কেতিয়াবা হাহাকাৰ কৰিবলগীয়া হয় আৰু মই নিজেও ভুক্তভোগী গতিকে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো অৰ্থাৎ আমাৰ পেনচনৰ যেটো প্লেলিষ্ট আজি তাৰ 6 নম্বৰ ভিডিওটো আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিলো আৰু আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকে পেনচন ৰোল নাম্বাৰ 180 ৰ বিষয়ে জানিবলৈ সক্ষম হ'ব তে বন্ধুসকল দেখাবলৈ লৈ আছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব অৱসৰৰ তাৰিখ ডেট অফ ৰিটায়াৰমেন্ট কাৰ্যালয়ৰ মুৰব্বীয়ে কৰ্মচাৰীৰ সাৰ্ভিস বুক পৰীক্ষা কৰি ডেট অফ ৰিটায়াৰমেন্ট নিৰ্ণয় কৰিব জন্মৰ তাৰিখ যদি মাহৰ প্ৰথম দিন হয় তেন্তে 60 বছৰ পূৰণ হোৱাৰ আগৰ মাহৰ শেষ দিনটোৱে হ'ব ডেট অফ ৰিটায়াৰমেন্ট ডেট অফ বাৰ্থ যদি অন্য কোনো দিন হয় তেন্তে 60 বছৰ পূৰণ হোৱাৰ মাহৰ শেষ দিনটো ডেট অফ ৰিটায়াৰমেন্ট হ'ব বন্ধুসকল আৰু ইনফৰমেশন আছে ইয়াৰ আগতে আপোনালোকক এটা সৰুকৈ ইনফৰমেশন জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে বা চেনেলৰ ভিডিও চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো এজন কৰ্মচাৰীৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল শেহতীয়াকৈ আজিৰ এই ভিডিওটোৰ জৰিয়তে কৰ্মচাৰীসকলৰ পেনচনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন জনাবলৈ যত্ন কৰিছো অৰ্থাৎ এখন বিশেষ নটিচত এই সমূহ গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহ ইনক্লুড কৰা হৈছিল আৰু সেই সমূহ ইনফৰমেশনকে আজি আপোনালোকক জনাবলৈ যত্ন কৰিছো দেখাবলৈ লৈ আছো চাওক পুৰণি হায়াৰ সেকেন্ডাৰী বা মেট্ৰিকৰ প্ৰমাণপত্ৰ এডমিট কাৰ্ডত জন্মৰ তাৰিখৰ সলনি যদি মাহৰ প্ৰথম দিনটো উল্লেখ থাকে তেন্তে ফাইনান্স ডিপাৰ্টমেন্টৰ অফিস মেমৰেন্ডাম নিয়ম অনুসৰি ডেট অফ বাৰ্থ গণনা কৰিব লাগিব গতিকে যিসকল কৰ্মচাৰীয়ে 2026 আৰু 27 বৰ্ষত অৱসৰ ল'ব তেওঁলোকৰ যিখন মেট্ৰিকৰ এডমিট হক বা হায়াৰ সেকেন্ডাৰী য'ত ডেট অফ বাৰ্থটো আছে তেওঁলোকে ভালকৈ লক্ষ্য কৰিব কেনে ধৰণৰ বা কেনেকুৱা পৰ্যায়ত আছে তাৰ পিছত জনাবলৈ যত্ন কৰিছো চাওক যোগ্য সেৱাৰ গণনাৰ বাবে এনেকুৱা হ'ব ইনফৰমেশন সমূহ পেনচন যোগ্য সেৱা যোগদানৰ তাৰিখৰ পৰা অৱসৰৰ মুঠ সেৱা গ্ৰছ সাৰ্ভিসৰ পৰা অযোগ্য সেৱা বিয়োগ কৰিব তাৰ পিছত চাব নেট যোগ্য সেৱা সৰ্বাধিক 33 বছৰ বা 66টা 6 মহীয়া কাৰ্যছেদলৈ সীমিত পেনচনৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে সৰ্বনিম্ন 10 বছৰ অবিৰত সেৱা সম্পূৰ্ণ কৰিব লাগিব আৰু পদত স্থায়ী নিযুক্তি হ'ব লাগিব কিন্তু 20 বছৰ অবিৰত সেৱা থকা কৰ্মচাৰীয়ে স্থায়ী নহলেও পেনচনৰ অধিকাৰী হ'ব পেনচন ক্যালকুলেশন কেনেকৈ কৰা হয় হেতু জনাবলৈ যত্ন কৰিছো চাওক অৱসৰকালীন অৰ্থাৎ সুপাৰএনুৱেশ্যন পেনচন হৈছে শেষ মাহৰ বেতন আৰু শেষ 10 মাহৰ গড় উপাৰ্জনৰ 50% এই দুটাৰ ভিতৰত যি কৰ্মচাৰীৰ বাবে লাভজনক সেই অনুপাতে
গণনা কৰা হয় সৰ্বাধিক পেঞ্চনৰ বাবে ন্যূনতম 25 বছৰ যোগ্য সেৱা দৰকাৰ যিসকলে 10 বছৰৰ ওপৰত কিন্তু 25 বছৰৰ তলত সেৱা কৰিছে তেওঁলোকে পেঞ্চনৰ আনুপাতিক হাৰত তেওঁলোকৰ পেঞ্চন আনুপাতিক হাৰত গণনা কৰা হ'ব 1 এপ্ৰিল 2016 ৰ পৰা ন্যূনতম পেঞ্চন 5500 আৰু সৰ্বাধিক 65000 প্ৰতি মাহ প্ৰযোজ্য অনুপাতে দিয়া হৈছে তে বন্ধুসকল আৰু ইনফৰমেশ্যন আপোনালোকক পেঞ্চনৰ সৈতে যিসমূহ জড়িত হৈ থাকে সেই ইনফৰমেশ্যনসমূহ আপোনালোকক পাৰ্ট বাই পাৰ্ট জনাবলৈ যত্ন কৰিম যদি আজিৰ ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে এবাৰ শ্বেয়াৰ কৰি দিব বুলিও আশা ৰাখিলোঁ